আতয়নন্তরে শুনিও মাহাত্ম্য আচাৰ ভ্ৰষ্ট ভক্তৰ দুৰাচাৰ নৰু কৃষ্ণক ভজিয়া হুৱে মহাশ্ৰেষ্ঠতৰ গীতাত নৱম অধ্যায়ে মাধৱে কৈলায়াগে অৰ্জুনৰ আন দেৱতেজী মোকে মাত্ৰ ভজে যদি দুৰাচাৰী নৰ অতি শ্ৰেষ্ঠতৰ সাধু কৰি তাক মানিবা তুমি অৰ্জুন যিহেতু মোকেহে কৰিলে নিশ্চয় সেহিহে সাধু নিপুণ বুলিবা তোমাক অল্পকালে মাত্ৰ আশ্ৰয় নিশ্চয় কৰি এতেকেহে মনে দুৰাচাৰ তাক সাধু মানিবাক পাৰি তেজাইতো শংকা দুৰাচাৰো যদি আমাক মাত্ৰ ভজয় এতেকেহে সিটো অতি শীঘ্ৰে হুৱে ধৰ্ম চিত্তয়তি ক্ষয় ঈশ্বৰতমুত হুৱে অতি নিষ্ঠা বিকাৰ গুছে চিত্তৰ হেনয় শান্তিক সদা পায় সিটো কৈলো সিটো হাৰুত্তৰ কৃষ্ণ। ইতিমধ্যে উত্তম ভকত প্ৰাকৃত ভকতৰ বিষয়ে কৈ আহিছে। এয়া কৈছে আত অনন্তৰে শুনিও মাহাত্ম্য আচাৰ ভস্ত ভক্তৰ। ইয়াৰ পিছতে আচাৰ ভস্ত ভক্তৰ মাহাত্ম্যৰ কথা কবলৈ আৰম্ভ কৰিছে। দুৰাচাৰ নৰু কৃষ্ণক ভজিয়া হুৱে মহাশ্ৰেষ্ঠতৰ গীতাত নৱম অধ্যায়ে মাধৱে কৈলা আগে অৰ্জুনৰ আন দেৱতেজী মোকে মাত্ৰ ভজে যদি দুৰাচাৰী নৰ। নৱম অধ্যায়ত মাধৱে অৰ্জুনৰ আগত কৈছিল যে আন দেৱদেৱী সকলো ত্যাগ কৰি একমাত্ৰ মোক ভজে, মোতে ভক্তি কৰে, সেইজন দুৰাচাৰী হলেও তুমি তেওঁক সাধু বুলি মান্য কৰিবা। সেইজনে হৈছে অতি শ্ৰেষ্ঠতৰ আৰু যিহেতু তেওঁ মোকে নিশ্চয় কৰিলে, মোকে একমাত্ৰ ভজনীয় দেৱতাটো বুলি তেওঁক মোক মান্য কৰিলে আৰু সেই কাৰণে সেইজন অতি সাধু আৰু বুলিবা তোমাকো অল্পকালে মাত্ৰ আশ্ৰয় নিশ্চয় কৰি এতেকেহে মনে দুৰাচাৰ তাকো সাধু মানিবাক পাৰি তেজাইতো শংকা দুৰাচাৰো যদি আমাকো মাত্ৰ ভজয় এতেকেহে সিটো অতি শীঘ্ৰে হৈ ধৰ্ম চিত্ত আদি হয়। যে অৰ্জুনৰ মনত শংকা হব বুলি জানি
অৰ্জুনৰ আগত তেওঁ কৈছে যে অল্পকালে অলপ সময় যদি তোমাক মাত্ৰ নিশ্চয় কৰিছে গতিকে সেইজন দুৰাচাৰ সেইজনক কেনেকৈ সাধু মানিব পাৰি এই শংকা তুমি নকৰিবা অতিশয় দুৰাচাৰ হলেও তেওঁ একমাত্ৰ মোকে ভজনা কৰিছে মোকে তেওঁ একনিষ্ঠভাৱে সেৱা পূজা কৰিছে গতিকে সেইজনক তুমি সৰ্বক্ষণতে সাধু বুলি মান্য কৰিবা এই হৈছে ভগৱন্তৰ ভক্তি মহিমা আমি পাই আহিছো দুৰাচাৰ আমি ইয়াত গুহ চণ্ডাল দুৰাচাৰী একো আচাৰ নাই নিয়ম নাই তেওঁ নিজৰ গুমুতে তেওঁ অনৰ্বতে তেওঁ পৰি থাকে কিন্তু তেওঁ ৰাম নাম সদায় মুখে জপ কৰি থাকে ৰামক সদায় ধ্যান কৰি থাকে ৰামৰ চৰণ সদায় দৰ্শন কৰি থকা তেওঁ মনত যি হেঁপাহ আৰু যে ৰামক দেখা কৰিব তেওঁ যি মনত হেঁপাহ তেওঁ কি কৰিছিল তেওঁ যি সদায় নদীত ৰামৰ পিতৃ দশৰথে স্নান কৰি থাকে সেই স্নান কৰা ঠাইডোখৰলৈ তেওঁ গৈ তেওঁ নিজে বুৰ মাৰি দিছিল কাৰণ তেওঁৰ গাৰ পৰা গোটেই বেয়া গুৰ গোন্ধ ওলাই যে তেতিয়া নিশ্চয় মোক দশৰথে মানে শাস্তি দিব তেতিয়া সঁচাকৈ যেতিয়া তেওঁ বুৰ মাৰিলে তেতিয়া দশৰথ ৰজাই গম পালে যে ইয়াত গোন্ধ ওলাইছে গুৰ গোন্ধাইছে কোনে এইটো কাম কৰিলে পিছত ৰজা দশৰথে অনুসন্ধান কৰিলে যে এইটো চণ্ডাল হয় চণ্ডাল গুহ চণ্ডালে এইটো কাম গতিকে তেওঁক ধৰি আনি তেওঁ নিজৰ ৰাজ্যলৈ নি পেলাই তেওঁ কাৰাগাৰত বন্দী কৰি থলে গুহ চণ্ডালে এটাই মাত্ৰ ইচ্ছা তেওঁ ৰামৰ চৰণ দৰ্শন কৰা তেওঁ দুৰাচাৰী হয় অনাচাৰী হয় কিন্তু তেওঁৰ উদ্দেশ্যটো সৎ আৰু তেনেকৈ তেওঁ ৰামৰ চৰণত তেওঁ চৰণ দৰ্শন পাইছে আৰু তেওঁ পৰম পথ লাভ কৰিছে গতিকে অতি যদি দুৰাচাৰীও হয় যদি মোক একান্ত মনে ভজনা কৰে তুমি তেওঁক সাধু বুলি মান্য কৰিবা এইটো শংকা তুমি কেতিয়া মনলৈ নানিবা অতি শীঘ্ৰে হুৱে ধৰ্মচিত্ত অতিশয় ঈশ্বৰত মুতে হুৱে অতি নিষ্ঠা বিকাৰ গুছে চিত্তৰ হেনয় শান্তিক সদায় পাই যিটো কৰিলো ইটো সাৰুত্ৰ আৰু যেতিয়া তেওঁ একনিষ্ঠভাৱে মোকে ভজনা কৰিলে আৰু তেওঁৰ চিত্ত কি হ'ল ধৰ্ম ফালে গতি কৰিলে অৰ্থাৎ আত্মাৰ ফালে গতি কৰিলে তেওঁৰ ধৰ্মাত্মা হৈ পৰিলে আৰু তেওঁ কি কৰিলে তেওঁৰ সকলো বিকাৰ মুখ ভজনা কৰাৰ কাৰণে তেওঁৰ চিত্তৰ সকলো বিকাৰ নাশ হৈ গ'ল আৰু তেওঁ সদায় শান্তিক তেওঁ পাবলৈ ধৰিলে আৰু শান্তক তেওঁৰ জীৱনটো সদায় সাৰ্থক হয় শান্তিয়ে হৈছে সকলোৰে কাম্য যি শান্তি দিব পাৰে সেইজনে হৈছে ভগৱন্ত গতিকে যিজনে একনিষ্ঠভাৱে ভগৱন্তক ভজিছে তেওঁ সদায় এইটো শান্তিয়ে পাই থাকিব এইটোৱে হৈছে সাৰ কথা তোমাক মই কলো শুনি কৃষ্ণ শুনি অৰ্জুনৰ নাহিকে উৎসাহ মিলিল মনে সংশয় কুতৰ্কী বিবাদী হবে ইটো কথা মানিবা কনুহি কয় হেনয় শংকায়ে আকুল অৰ্জুন জানি কৃষ্ণ কৃপাময় উৎসাহ বঢ়ায়া বুলন্ত শুনিও কুন্তি সুত ধনঞ্জয় নকৰিবা চিন্তা নাহিয়ে কুশংকা আনন্দ কৰিও মনে কহু বিদ্যমান হুয়া সাৱধান কৰিও আক যতনে কাহালি মাহৰি শিঙা শংখ ভেৰি বজাই নানা বাদ্য ছয়
বিবাদী খবৰ সভাগয়া তুমি হুয়ায়তি নিসংশয় উদ্ধবাহু হুয়া কৰি অংগীকাৰ বুলিবাই হে বচন মুহুৰ পৰম ঈশ্বৰ কৃষ্ণৰ দুৰাচাৰ ভক্তজন নাহি তাৰ নষ্ট হুয় কৃতাৰ্থ হেনত যো পৰিবাক শুনিয়া কুতৰ্কী হবে শংকা তেজি মানিবে গুৰু তোমাক কৃষ্ণ শুনি অৰ্জুনৰ নাহিকে উৎসাহ মিলিল মনে সংশয় কুতৰ্কী বিবাদী হবে ইটো কথা মানিবাক নুহি কয় হেনয় শংকায়ে আকুল অৰ্জুন জানি কৃষ্ণ কৃপাময় উৎসাহ বসায়া বুলন্ত শুনি কুন্তীসুত ধনঞ্জয় তেওঁ কৃষ্ণই ভগৱন্তৰ অৰ্জুনৰ যে সংশয় হৈছে কথাষাৰ শুনি ভগৱন্তই ধৰিব পাৰিছিল গতিকে তেওঁ উৎসাহ বঢ়াবৰ কাৰণে তেওঁ সংশয় ছেদ কৰিবৰ কাৰণে তেওঁ কথাষাৰ কবলৈ যদি কৈছে যে কুতৰ্কী বিবাদী এই কথা যদি তোমাক কোনোবাই বাদ কৰে কুতৰ্ক কৰে তুমি কেতিয়াও এই কথা মানিবাকো তুমি মানি ল'ব নোৱাৰা যে হেনয় তোমাৰ সেইটো কথা যদি তোমাৰ শংকা হৈছে তুমি তোমাৰ মনত উৎসাহ বহাই বুলন্ত শুনি ধনঞ্জয় কবলৈ লৈছে নকৰিবা চিন্তা নাহি একো শংকা আনন্দ কৰি মনে তুমি এই কথা তুমি একো চিন্তা নকৰিবা একো শংকা নকৰিবা তুমি মনত আনন্দ কৰি তুমি সকলোকে তুমি সেই য'ত বিবাদ কৰিছে সেই সকলৰ সভালৈ তুমি গৈ উদ্ধৰ বাহু কৰি তুমি কাহালি মাহাৰি হিংসা শংখ ভেৰি বজাই নানা বাদ্যস্বৰ তুমি কৰিবা নাই উদ্ধৱ ভাৱ কুইয়া তুমি অংগীকাৰ কৰিবা ভক্তিৰ আমাৰ ঘোষাত কৈছে ভক্তিৰ মহিমা বিপৰীত অধৰ্ম তেজীয়া ধৰ্ম চিত্ত খুবে শীঘ্ৰে মুখ ভজিন জানা কুন্তীসুত আকৌ যি কুতৰ্কী নামানয় তথা গয়া বায়া বাদ্যস্বয় বাহু মেলি কৰা অংগীকাৰ সদসুত কুন্তীসুতক কৈছে ভক্তিৰ মহিমা বিপৰীত মহা দুৰাচাৰী সকলো হলেও মোক ভজনা কৰে আৰু তেওঁলোকে অধৰ্ম ত্যাগ কৰি তেওঁ ধৰ্মজ্ঞ হবলৈ লয় কথাই আৰু যদি তুমি এই কথা কোনোবাই নামানে তুমি বাদ্য যন্ত্ৰ বোলে উদ্ধৰ বাহু কৰি তুমি সকলোকে জনাই দিবা মোক ভজি যে সকলোৱে মুকুতিৰ পাত্ৰ হয় যে আন দেৱতাৰ বোলে সেই বিভচাৰী ভক্তি হয় আৰু সেই যি অবিভচাৰী ভক্তি কৰি সেই সকলে মহা সুখে মহামুখ্য লাভ কৰিব পাৰে এই কথা কৰিবা আৰু তাক যদি তুমি যদি সংজাত নোযোৱা তেতিয়া কৈছে যদ্যপি সংজাত নাহি মুহুৰ বচনে যেবে দিহ কৰিবাক নপাহৰা সখী দেও তেবে বোলা সুবৰ্ণৰ পত্ৰ লিখি যদি তুমি বিশ্বাস নকৰা মই সুবৰ্ণৰ পত্ৰত লিখি দিম শিৰত বান্ধিয়া তাক বন্ধু ধনঞ্জয় কৰা দিগ্বিজয় বজয়া বাদ্যস্বয় তুমি শিৰত বান্ধি লোৱা তুমি দিগ্বিজয় কৰা গোটেই দেশ তুমি পৰ্যটন কৰা আৰু যদি তাকে দেখি কুতৰ্কী পণ্ডিতে যদি কৰে তাত বাদ পত্ৰ দেখি তাৰ বাদ কৰিবা উৎসাহ যদি কুতৰ্কী পণ্ডিতে সেই তোমাৰ শিৰৰ সুবৰ্ণ যি পত্ৰ তোমাক দেখি তোমাক বাদ কৰে তুমি উৎসাহ কৰি দিবা তুমি খন্দিবা বচন আৰু কৰিবা উদ্ধৱ বাহু বুলি গৰ্ব কৰিবা তেতিয়া তোমাক সকলোৱে সেইখিনি কথা বুজি তেতিয়া তোমাৰ পত্ৰ পঢ়ি তোমাক গুৰু মানিব আৰু তেতিয়া দুনাই আকৌ সেই সকলে পাখণ্ড মন্দিতে কেতিয়াও তোমাৰ বাদ নকৰিব গতিকে এই হৈছে মোৰ পাখানৰ ৰেখা কেতিয়াও এই পাখনৰ ৰেখা কেতিয়াও অচলে ধ্বংস হৈ নাযায় সেইকাৰণে এই হৈছে এখনৰ ধৰ্মৰ মূল মতবাদ আমাক ভগৱন্তই নিজে কৈছে তুমি উদ্ধৱ বাহু কৰি অংগীকাৰ কৰা উদ্ধৱ বাহুৱে কৰি অংগীকাৰ বুলিবা ইহে বচন
মুহুৰ পৰম ঈশ্বৰ কৃষ্ণ দুৰাস্ত্ৰ ভক্তিজন তাৰ নাহি নষ্ট সুয় কীৰ্তাৰ্থ হেন তজু পঢ়িবাক শুনিয়া কুটৰ্কী সবে শংকাতে যি মানিলে গুৰু তোমাক। গতিকে তোমাক সেই যিসকলে কুটৰ্কী কৰে বাদ কৰিছে তোমাৰ সেই তোমাৰ বাণী শুনি তেতিয়া তোমাক তোমাৰ ওচৰত আশ্ৰয় ল'ব আৰু সেই কথা মানিবলৈ বাধ্য হ'ব। কৃষ্ণ আচাৰ ভস্তকো মুহুৰ ভকতি পবিত্ৰয়াতি কৰয় কোনবাই হাত আশ্ৰয় আশ্চৰ্য জানা সখী ধনঞ্জয় জাতু মোক ভজি অনাধিকাৰীও অন্ত্যজাতি যত জন ইহবক ঘোৰ সংসাৰত সন্তে কৰয়তি মোচন শ্ৰী ক্ষুদ্ৰ বৈশ্য যত পাপ জাতি মোকে সবে সেৱা কৰি পৰম গতিত মহাসুখে যায় ঘোৰ সংসাৰ কতৰি সদাচাৰী কুলৱন্ত যাৰা হব আমাৰ কৰি ভকতি কি কহিবু তাক সিহবু পাইবেক দুৰ্লভ পৰম গতি। কৃষ্ণ আচাৰ ভস্তকো মুহুৰ ভকতি পবিত্ৰ আদি কৰয় কোনোবা ইহাত আশ্চৰ্য জানা সখী ধনঞ্জয় জাতু মোক ভজি অনাধিকাৰীও অন্ত্যজাতি যত জন ইহবক ঘোৰ সংসাৰত সন্তে কৰয় অতি মোচন। আচাৰ ভস্ত আমি পাই আহিছো অনাচাৰ কৰি মোৰ অপৰাধী নুহি আন দেৱ পূজয় যিটো সেহি মূৰ দ্ৰোহী। অনাচাৰ কৰিছে ব্ৰজৰ গোপীসকলে বহু ভগৱন্তক প্ৰথমতে কাম ভাৱে তেওঁলোকক ভজনা কৰিছে কিন্তু অনাচাৰী সকলো তেওঁলোকে একমাত্ৰ ঈশ্বৰকে তেওঁলোকে ভাবিছিলে উদ্দেশ্যটো তেওঁলোকৰ সৎ আছিলে গতিকে তেওঁসকলে সপ্ৰেম ভক্তি লাভ কৰিছিলে কিন্তু তেওঁলোকে কেতিয়াও ব্যৱসায়ী ভক্তি কৰা নাছিল অনাচাৰ কৰিছিল। সেইমতে আমি পিংগলা বেচা কথাও পাইছিলো পিংগলা বেচা তথাপিও শেষত তেওঁ একনিষ্ঠভাৱে প্ৰভু ভগৱন্তৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি সেই বেচা হৈও তেওঁ ভগৱন্তক লাভ কৰিব পাৰিছিল আৰু খটাংগ ঋষি স্বৰ্গত যিহেতু স্বৰ্গৰ ৰাজ্য তেওঁ ৰক্ষা কৰি আছিল স্বৰ্গ তেওঁ মাত্ৰ 2 দণ্ডতে তেওঁ ঈশ্বৰক চিন্তা কৰি পৰম গতি লাভ কৰিছিল। গতিকে ঈশ্বৰক চিন্তা অকমান হলেও একমতে একনিষ্ঠভাৱে যদি ঈশ্বৰৰ চৰণত আশ্ৰয় লয় অনাচাৰী দুৰাচাৰী হলেও একনিষ্ঠভাৱে শেষত প্ৰভু ভগৱন্তৰ চৰণ আশ্ৰয় হয় সেই সকলো অতি শীঘ্ৰে তৰি যায়। কৈছে সিহবকো আকৌ ইয়াত কৈছে জাতু মোক ভজি অনাধিকাৰী অন্ত্যজ যত জন সিহবক ঘোৰ সংসাৰ সন্তে কৰয় অতি মোচন। অনাধিকাৰী আমাৰ কোন ক্ষেত্ৰত এতিয়া অৱশ্যে নাই আগত যিবোৰ অন্ত্যজাতি যিবোৰ নিজ জাতি অকুলীন জাতি সেই সকলক সমাজত অগ্ৰাধিকাৰ দিয়া হোৱা নাছিল সেইসকল অন্ত্যজাতি বুলি সকলোৱে সেৱা দৃষ্টি নিক্ষেপ কৰিছিল নিম্ন বৰ্গৰ লোক বুলি কিন্তু সেই সকলেও
একমাত্ৰ ঈশ্বৰ ভজনা কৰি সেইসকলে শ্ৰৱণ আনৰ মুখে শ্ৰৱণ কৰিও সেইসকলে গতি লাভ কৰিছিল গতিকে ঈশ্বৰৰ ভক্তি ইমানেই মহাত্ম আৰু স্ত্ৰী ক্ষুদ্ৰ বৈশ্য যত মহাজাতি মুখে সেৱা কৰে স্ত্ৰী ক্ষুদ্ৰ বৈশ্য সেইসকলক আগতে অকল ব্ৰাহ্মণ সকলে বেদ পঢ়িব স্ত্ৰীসকলক ওচৰত লৈ যাবলৈ নিদিছে ক্ষুদ্ৰসকলক একমাত্ৰ কাম বন কৰি সেইসকলৰ একমাত্ৰ সেইটোকে তেওঁলোকৰ কাম আছিলে স্ত্ৰীসকলেও অকল নিজৰ মানে সংসাৰখন সৃষ্টি কৰিব আৰু কাম বন কৰিব এইসকল আছিলে কিন্তু সেই সকলো অন্তৰ্য জাতি ঈশ্বৰৰ নিজে পাঠ কৰিব নোৱাৰে কিন্তু তেওঁলোকেও একমতে ভগৱন্তক ভজে ভগৱন্তক তেওঁলোকে লাভ কৰিব পাৰিছিল মহাগতি লাভ কৰিব পাৰিছিল সদাচাৰী কুল অন্ত যাৰা হ'ব আমাত কৰি ভকতি সদাচাৰী কুলৱন্ত সেই ব্ৰাহ্মণ সম্প্ৰদায়ৰ যিবিলাক শ্ৰেষ্ঠ বুলি ক'ব পাৰি সমাজৰ যিবোৰ শ্ৰেষ্ঠ অধিকাৰ দিয়া হয় সেইসকলেও আমাক ভকতি কৰিছিল আৰু কি কহিব তাক ই হ'ব পাৰিব পাক দুৰ্লভ গতি সেইসকলেও মোক ভজি পেলাই পৰম দুৰ্লভ গতি লাভ কৰিছিল দেশ পায়া অনিত্য জানিয়া ভজা শীঘ্ৰে তুমি মোক অসুখী সংসাৰ সুখয়থৱাৰ উদ্যম তেজিউক অধ্যায়ৰ অৰ্থ উপসংহৰিয়া টিকাকাৰে দেখাইলন্ত আপোনাৰ নিজ আশ্চৰ্য প্ৰকাশিলা ভগৱন্ত অৰ্জুনক কৈছে গতিকে এই অনাচাৰী সকলেও তেওঁলোকে মোক ভজনা কৰি তেওঁ পৰম গতি লাভ কৰে এই সদাচাৰী কুলৱন্ত সকলেও আমাক ভকতি কৰি সিসকলক পৰম দুৰ্লভ গতি লাভ কৰিব পাৰে আৰু তুমি অৰ্জুনক কৈছে তুমি এইটো ক্ষেত্ৰী দেহ পাইছা তুমি ক্ষত্ৰিয় জীৱনটো পাইছা অনিত্য কিন্তু এইটো অনিত্য জীৱন কেতিয়াও স্থায়ী নহয় অস্থায়ী গতিকে তুমি এই কথা জানি তুমি অতি শীঘ্ৰে মোৰ চৰণত আশ্ৰয় কৰি মোক একমাত্ৰ মোতে শৰণ গ্ৰহণ কৰি মোকে বজা অসুখী সংসাৰ সুখ অৰ্থ আৰু উদ্যমকতে জীউক এইবিলাক সংসাৰ অসুখী কেতিয়াও স্থায়ী নহয় আৰু তুমি যি এই সংসাৰৰ কাৰণে যি তুমি এই উদ্যম কৰি আগবাঢ়িছা এই উদ্যম তুমি ত্যাগ কৰা বুলি ভগৱন্তই অৰ্জুনক কৈছে অধ্যায়ৰ অৰ্থ উপসংহৰীয়া টিকাকাৰে দেখাইলন্ত আপোনাৰ নিজ আশ্চৰ্য প্ৰকাশিলা ভগৱন্ত এই অধ্যায়ৰ অৰ্থ টিকাকাৰে উপসংহৰীয়া দেখাইছে ইয়াতে আৰু ভগৱন্তই নিজৰ এই আশ্চৰ্য নিজৰ যিবোৰ গুপুতৰো গুপুত যিবোৰ পৰম ৰহস্য অতৰ্ক ভগৱন্তৰ নামৰ মহিমা এইবিলাক অদ্ভুত প্ৰভাৱ ভগৱন্তই অৰ্জুনৰ আগত প্ৰকাশ কৰিছে অৰ্জুনক কোৱা চলৰে আমাকে কৈছে কথাখিনি ৰাখি দিয়া কৃষ্ণ দেউতা ক্ষেত্ৰী দেশ পায়া অনিত্য জানিয়া ভজা শীঘ্ৰে তুমি মোক অসুখী সংসাৰ সুখয়থৱাৰ উদ্যম তেজিউক অধ্যায়ৰ অৰ্থ উপসংহৰিয়া
টিকাকারে দেখাইলন তো আপোনাৰ নিজ আশ্চৰ্যয় ঐশ্বৰ্য প্ৰকাশিলা। কথাষাৰ এনেকুৱা যে মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজনাই কিয় গীতা শাস্ত্ৰখন অনুবাদ নকৰিলে বা গীতা সংস্কৰণ কিয় নিলিখিলে? দেউতাই কৈছিলে যে গোটেই গীতা শাস্ত্ৰখনত অষ্টাদশ অধ্যায়লৈকে অৰ্জুন আৰু কৃষ্ণৰ বাৰ্তালাপ আছিলে আৰু শেষত 18 অধ্যায়ৰ 64 বা 62হে তেখেতে পৰম তত্ত্বসমূহ কৈছে। সেইকাৰণে কৰবাত ভুল হয় বুলি বা আমি বিভ্ৰান্তি হওঁ বা গুৰুজনাই এনেকে কৈছে বুলি জ্ঞানময় কৰ্মমাৰ্গৰ কথাবিলাক য'ত আছে সেইসমূহ সংশয় দূৰ কৰিছিলে, প্ৰশ্নৰ উত্তৰ আছিলে, সেয়া বাণী নাছিলে। গতিকে এই অসুবিধাখনত নপৰিবৰ কাৰণে গুৰুজনাই গীতা শাস্ত্ৰ ভাগি অনুবাদ নকৰিলে বা পঢ়া কথাটো গুৰুত্ব নিদিলে। যদিও যিখিনি কথা দৰকাৰী সেই সকলো কথা গুৰুজনাই আনিছে। আজি আচাৰ শাস্ত্ৰ ভক্তৰ মহাত্মত আমি গীতা শাস্ত্ৰৰ 9ম অধ্যায়ৰ 30 নম্বৰ শ্লোকৰ কথা কৈছো, যিটো লাগে সেইটো আমাক বুজাই দিছে। যেনেকে মাধৱ পুৰুষে নামঘোষাত মহিমাযুক্ত উপদেশত গীতাৰ কথা কৈছে। গতিকে আমাৰ গীতা হৈ গৈছে। গীতাৰ জ্ঞান লাগে, যি জ্ঞানে আমাক একশৰণত সহায় কৰে, সেই বস্তুখিনি দি জনা গুৰুৱে আনি পেলাই আমাৰ মাজত উপস্থাপন কৰিছে। এই কথাটো মোৰ প্ৰথমতে অনুভৱ হোৱাৰ কাৰণে আপোনাৰ সকলো আগবঢ়ালো, অপৰাধ মৰ্জন কৰিব যদি কিবা ভুল হৈছে আৰু শুধৰাই দিব। এতিয়া কথা যদি আচাৰ ভ্ৰষ্ট ভকত, আচাৰ ভ্ৰষ্ট বুলি কোৱাৰ লগে লগে আমাৰ এটা প্ৰতিক্ৰিয়া মনত আহিছে, সেইটো হৈছে আচাৰ ভ্ৰষ্ট, অৰ্থাৎ যিজনৰ আচৰণ নৈতিক অনুসাৰী নহয় বা আচৰণ শুদ্ধ নহয়, সেইজনক বা আচৰণ কিবা দোষ আছে, বিচ্যুতি আছে, সেইজন আচাৰ ভ্ৰষ্ট বুলি কওঁ। আৰু সেইজন ভকত কেনেকে হ'ল, আচাৰ ভ্ৰষ্ট ভকত হ'ল কেনেকে? এতিয়া আমাক ইয়াত বুজাইছে সেই গীতাৰ 9ম অধ্যায় 30 নম্বৰ যি শ্লোক বা বাণী, গুৰুজনাই সেইখিনিকে আমাক উপস্থাপন কৰিছে যে আচাৰ ভ্ৰষ্ট ভক্ত হ'ল এনে এজন ব্যক্তি যাৰ জীৱনত কিছুমান অনাচাৰ, নৈতিক দুৰ্বলতা বা বিচ্যুতি, দোষ আছে সঁচা থাকিলেও তেওঁ ভগৱানৰ প্ৰতি যিটো সেৱাৰ মনোভাৱ আছে বা আন্তৰিকতা আছে, সেইটোৱে তেওঁ অনৈতিক আচাৰ ভ্ৰষ্ট কাম কৰিও তেওঁ ভকত হৈছে। ভগৱান কিমান কৃপালু! এই কৃপালু ভগৱানে কেনেকৈ কৈছে যে অতি দুৰাচাৰ ব্যক্তিয়েও যদি, দুৰাচাৰ নৰো যদি কৃষ্ণক ভজিয়া, দুৰাচাৰ ব্যক্তিয়েও যদি অন্যান্যভাৱে ভগৱানক ভজে, তেন্তে তেওঁৰ ভিতৰত বা তেওঁৰ সৎ সংকল্প আৰু এই যে ভগৱানৰ প্ৰতি যি নিষ্ঠা দেখুৱাইছে তেওঁক সাধু বুলি গণ্য কৰিবা। গতিকে এই কথাষাৰ কৈছে। আৰু সেই দুৰাচাৰ ব্যক্তিসকলৰ কথা কি কৈছে যে আন দেৱ তেজী মুখে মাত্ৰ ভজে যদি দুৰাচাৰে নৰে। একদম দুৰাচাৰক ডিফাইন কৰি দিলে যে অন্য দেৱতা ভজি আছিলে, কিন্তু তেওঁ ত্যাগ কৰি পেলাই আহি সেই মানুহজনে দুৰাচাৰ আছিলে, দেৱচাৰী ভক্তি আছিলে। গতিকে সেইজন আহি যদি মোক যদি কৃষ্ণক যদি ভাবে বা ভগৱন্তক যদি ভাবে, তেতিয়া তেওঁ কৈছে যে অতি শ্ৰেষ্ঠতৰ সাধু কৰি তেওঁলোকক মানিবা তিনি অচিন, তেওঁক শ্ৰেষ্ঠ বুলি কবলৈ কৈছে। গতিকে এই কথাখিনি ইয়াত বৰ সুন্দৰকৈ কৈছে। গতিকে দুৰাচাৰ বুলি কোৱাৰ লগে লগে সেই গীতাত আকৌ সুদুৰাচাৰ বুলি আছে। অৰ্থাৎ কথাটো এইটোৱেই যে দুৰাচাৰ কিন্তু ভগৱানক ভজাৰ কাৰণে তেওঁ সুদুৰাচাৰ হৈ গ'ল, কিন্তু দুৰাচাৰ সু হৈ গ'ল। যে এই কথাষাৰখিনি আমাৰ কোৱা যেন অনুভৱ হৈছে। আকৌ সেই তেনেকুৱা ব্যক্তি যদি আমি ভাবো, উদাহৰণস্বৰূপে আইগৰাকীখনে বুদ্ধিৰ গুণৰ কথা কৈছে, যি ৰামক পাবৰ কাৰণে প্ৰচেষ্টা কৰিছিলে বা তেওঁ শত্ৰুতা আচৰণ কৰিছিলে, যে এই কথাখিনিয়ে আমাক দেখুৱাইছে যে ভূপতিৰ প্ৰাবল্য, ভূপতিৰ বাসনাই আমাক কলৈকে লৈ যাব পাৰে। ইয়াৰ পাছত এটা কথা হৈছে কুটকুটি বিবাদী। যেতিয়া অৰ্জুনৰ মনত সংশয় হ'ল, আকৌ গীতালৈ গৈছে দুইজনাই, আমাৰ গীতাতে অৰ্জুনে সংশয় কৰিছে যে এইটো কি কথা কলে, হব নে নহব। এই কথা কৃষ্ণই তেওঁ কি কৰিছে, সংশয়টো ভাঙি দিছে। যে কুটকুটি বিবাদীসকলে কব পাৰে, কুটকুটি বিবাদী যিসকলে আচল সত্য বুজিবলৈ চেষ্টা নকৰি তেওঁলোকে ভুল যুক্তিৰে নিজৰ মত প্ৰতিষ্ঠা কৰিবলৈ যায়, সেইসকল কুটকুটি বিবাদী বুলি কয়। তেওঁলোকক কৰে
যেনেকে আমি পাওঁ প্ৰহ্লাদে বুজোৱাৰ পাছতো হিৰণ্যকশিপুৰে নিজৰ কথাটোকে বুজাবলৈ গৈছিলে, গতিকে হিৰণ্যকশিপুৰৰ কাৰণে আচলতে তুলসী বিবাদী বুলিয়ে ক'ব পাৰো যেন লাগে। যিয়েই নহওক, এনেকুৱা বিবাদীসকলৰ মাজত অৰ্জুনৰ যদি সংশয় আহে, তেতিয়া ধনঞ্জয় তেওঁ কৈছিলে যে সেইসকলক ক'বা যে একে উদ্ধমান হৈ ক'বলৈ কৈছে, ফাটাং কৰি ক'বলৈ কৈছে এই কথাখিনি, যে সেইসকলো যদি কোনোবাই যদি দুৰাচাৰ সকলো আহি মোৰ তাত যদি একমাত্ৰ ভাৱে সুবিচাৰ হয়, তেতিয়াহ'লে তেওঁকো মই মোৰ কৰি ল'ম। মোহৰ পৰম ঈশ্বৰ কৃষ্ণ দুৰাচাৰ ভক্তজন নাহি তাৰ নষ্ট হয় পিতাচ এনত তুজু তৌৰী বাক কৃষ্ণ। গতিকে এতিয়া কথাটো হৈছে কি, এইখিনিতে দুয়োটাই নিশ্চয় কৈ দিব, এইটো পৰদায়িত্ব হ'ব লাগে নেকি, পৌৰী বাক আছে ইয়াতে আমাৰ কিতাপখনত, পৰদায়িত্ব হ'ব লাগে, কাৰণ পৌৰ মানে দৃঢ়। গতিকে সেইজনে কিতাপ থব যিজনে তোমাৰ দৃঢ়বাকে ধৰে, দৃঢ় বিশ্বাসে ধৰে। গতিকে সেইজনৰ সমস্ত বস্তু নাইকিয়া হৈ যাব, আৰু তেতিয়া কুটকুটি সকলেও এই সংগ ত্যাগ কৰি তোমাক গুণ মানিব। অৰ্থাৎ এই যে দৃঢ়তাৰ যেতিয়া কথাখিনি কব, ঈশ্বৰৰ কথাটো প্ৰমাণিক ঈশ্বৰে দেখুৱাই দিব, তেতিয়া সেই সকলো আহি তোমাৰ গুণ হ'ব, অৰ্থাৎ তোমাৰ কথা মানিব। ইয়াৰ পাছত বৰ সুন্দৰকৈ কোৱা গৈছে, যেতিয়া কয় যে শ্ৰী যুগ দাপৰ যুগত য'ত স্ত্ৰী ক্ষুদ্ৰ বৈশ্য বা অন্যান্য অন্তৰ্জাতিসকলক ভগৱন্তৰ সেৱা পূজাৰ পৰা বঞ্চিত কৰি ৰখা হৈছিলে, গোসাঁয়ে কৈ দিছে যে সেই সকলকো মই ল'ব পাৰিম যেতিয়া মোক বুজিব, যেতিয়া পৰম গতিক মহাসুখে পাই ঘোৰ সংসাৰত তুলি। তেওঁলোকে পৰম গতি অৰ্থাৎ তেওঁলোকো বৈকুণ্ঠলৈ যাব, যিবিলাকে মোক চিন্তা কৰে, মোক ভোজা কৰে, জাতৰ উপভোজী অনাধিকাৰ অন্ত্য জাতিজনে। অনাধিকাৰ কৰা সকলো যদি কৰে বুলি ভবা হয়, তেওঁলোকৰ যদি মোক ভাবে তেওঁলোকে পাব অধিকাৰ অনাধিকাৰটো ভগৱন্তৰ কথা, তেওঁহে অধিকাৰ অনাধিকাৰটো ক'ব পাৰে। আৰু সেইসকলে কৈছে যে দুৰ্লভ পৰম গতি গঢ়িব তাক শিশব পাৰিব, তেওঁলোকে দুৰ্লভ পৰম গতি পাব। ইয়াৰ পাছত বৰ সুন্দৰকৈ দুইজনাই কৈছে যে ক্ষেত্ৰী দেহ পায়া অনিত্য জানিয়া ভজা শীঘ্ৰে তুমি মোক অসুখী সংসাৰ সুখ অৰ্থ আৰ উদ্যমকো তেজি ৰোক। এতিয়া ক্ষেত্ৰী দেহ পায়া, এতিয়া মানৱ দেহাটো ক্ষেত্ৰৰ দৰে, ইয়াৰ দ্বাৰাই এই দেহৰ ক্ষেত্ৰ দেহৰ দ্বাৰা জীৱই কৰ্ম কৰে আৰু কৰ্মৰ ফল লাভ কৰে, সেইকাৰণে দেহটো ক্ষেত্ৰী নিচিনা। সেই ক্ষেত্ৰী দেহ পাই অনিত্য জানিয়া, দেহ স্থায়ী নহয়, জন্ম ডাঙৰ হব, বেমাৰ আজাৰ হব, শেষত মৰিব, অৰ্থাৎ এই অনিত্য জানিয়া ভজা শীঘ্ৰে তুমি মোক অতি সহজে জানি যে অনিত্য দেহা এই ক্ষেত্ৰী দেহা তুমি সোনকালে মোক ভজনা কৰা। অৰ্থাৎ জীৱই যি ক্ষেত্ৰী দেহলৈ কৰ্ম কৰি কৰ্মফল লাভ কৰিব লাগে, সেই কৰ্ম কি মোক ভজা। অসুখী সংসাৰ সুখ অৰ্থ আৰু অসুখী সংসাৰ, ইয়াত অসুখৰ ভিতৰত নিশ্চয় দীৰ্ঘকাৰ হব। অসুখী সংসাৰ, সংসাৰৰ বাহ্যিক সুখ থাকিলেও ই স্থায়ী সুখ নহয়, দিব নোৱাৰে। গতিকে সুখৰ মাজতো আমাৰ দুখ আহে, চিন্তা আহে, মৰণ আদি পীড়াবিলাক আহে। গতিকে এই অসুখী সংসাৰখনত সুখ কেৱল সাংসাৰিক সুখ লাভৰ পাছত দৌৰি ফুৰা পৰিত্যাগ কৰা, অৰ্থাৎ উদ্যমকো দিয়ে, সুখ অৰ্থ আৰু উদ্যমকো দিয়ে, অৰ্থাৎ এই সংসাৰিক সুখ লাভৰ পদত দৌৰি থকাৰ বা প্ৰতিযোগিতামূলক কৰি বিষয় বাসনৰ মাজত দৌৰি থকাটো পৰিত্যাগ কৰি যদি মোক কৃষ্ণ ভজা, তেতিয়াই তুমি মোক শীঘ্ৰে পাবা। ইমান সুন্দৰকৈ গুৰুজনাই কৈছে। আৰু ইয়াৰ পাছৰ পৰ্যায়খিনিত আমি নিশ্চয় গীতাৰ কথাই পাম, গীতা আকাৰে কেনেকে কৈছে গীতাৰ নৱম অধ্যায় বা পাছৰ অধ্যায়, এইখিনি আমি পৰৱৰ্তী অৱস্থাত পাম। এতিয়া আমাৰ মনত অহা ভাৱখিনিকে আপোনাৰ সবৰ আগলৈ আগবঢ়াই দিলো। হয়, আমি কথাই মথনে অনেক ধৰণৰ ভুল নোহোৱাকে থকা নাই, হৈছে তাৰ ফলত সৰু পৰা পাঠখিনি মাৰ্জনা বিচাৰিলো। আমি দুয়োটাৰ আজি আচাৰ ভ্ৰষ্ট ভক্তৰ মাহাত্ম্য, অৰ্থাৎ আচাৰ ভ্ৰষ্ট সকলেও প্ৰভু ভগৱন্তত, দুৰাচাৰ ভক্তও প্ৰভুৰ ভকতিত অধিকাৰ আছে,
আচাৰ ভ্ৰষ্ট সকলে জ্ঞান আৰু কৰ্ম মাৰ্গত তেওঁলোকৰ কোনো অধিকাৰ নাই। প্ৰভু ভগৱন্তৰ ভক্তি মাৰ্গ এই কাৰণেই শ্ৰেষ্ঠ যে ইয়াত মহাপাপী অন্তৰ্জাতি আৰু আচাৰহীন জনো, যেনেকৈ উদাহৰণস্বৰূপে একেবাৰে সম্পূৰ্ণ ব্ৰাহ্মণৰ আচাৰ ভ্ৰষ্ট হোৱা অজামিলো প্ৰভু ভগৱন্তৰ ভক্তিৰ দ্বাৰা উদ্ধাৰ হৈ গৈছে। এই কথাখিনি প্ৰভু ভগৱন্তই আজি গোটেই কথাখিনি অৰ্জুনৰ আগত ভগৱন্ত কৃষ্ণদেৱে কোৱা কথা যে মাধৱে বলন্ত ধনঞ্জয় মহা দুৰাচাৰ অতিশয় আন দেৱতী যে মোকে মাত্ৰ ভজয় তাকে পৰম সাধু বুলি মানিবা মনত সৰ্বক্ষণে যিহেতু সম্যকে কৰিলে মোক নিশ্চয়। সম্যক খাটাংকৈ যিজনে মোক ধৰি ললে সেইজন যিমান আচাৰ ভ্ৰষ্ট হলেও অনাচাৰী হলেও যদি মোক শৰণ লয় তেওঁ পৰম পবিত্ৰ হৈ পৰে। এই কথাষাৰ কৈছে আৰু সেই কথাষাৰ অৰ্জুনক এনেকৈ কৈছে যে মোৰ দুৰাচাৰ ভক্তও যে নষ্ট নহয় কৃতাৰ্থহে হয়। এই কথাখিনি তুমি ঊৰ্ধ্ববাহু হৈ শপত খাই তুমি কব পাৰা, তুমি প্ৰচাৰ কৰাগৈ। আৰু এই যেনেকৈ যেবে দেহক কৰিবাক নাপাৰাহা সখী তাৰ আগত তাৰমানে অৰ্জুনক শপত খাই কৈছে সত্যে 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 নিষ্ঠা মানি সত্যে 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 বলবানী কোটি কোটি পাপৰ নামে সংহাৰক নাম বিনে নাই সখী সংসাৰ তাৰক। আৰু কি কলে যে মোৰ দুৰাচাৰ ভক্তও নষ্ট নহয় তেওঁ কৃতাৰ্থ হয়। তুমি এই কথাখিনি যদি বিশ্বাস কৰিবলৈ টান পাইছা তেনেহলে মই তোমাক সুবৰ্ণৰ দেওতৰে বোলা সুবৰ্ণৰ পত্ৰ লিখি শিৰত বান্ধিয়া তাক বন্ধু ধনঞ্জয় কৰা দিগ্বিজয় বজায়া বাদ্যছয় কুটোৰ কি পণ্ডিতে যদি কৰে আতবাদ পত্ৰ দেখাই তাৰ বাদ কৰিবা উচ্ছাদ খন্দিবা বসন্তাৰ গৰ্বে বাহু তুলি পঢ়ি দেখি তোমাক মানিব গুৰু বুলি নকৰিব বাদ দুনাই পাখণ্ড পণ্ডিতে ধৰিব ভকতি সিটো তোমাৰ দণ্ডিতে। অৰ্থাৎ প্ৰভু ভগৱন্তই অৰ্জুন প্ৰিয় সখা অৰ্জুনৰ আগত কৈছে যে তুমি চোৱা মই তোমাক এই কথাষাৰ খাটাংকৈ কৈছো দুৰাচাৰ ভক্তয়ো মোক ভজি কৃতাৰ্থ হয় উদ্ধাৰ হয়। তেনেস্থলত তুমি তোমাৰ দেহটো ক্ষত্ৰিয় দেহ পাইছা। ক্ষত্ৰিয় বৈশ্য শূদ্ৰ ক্ষত্ৰিয় আৰু বৈশ্য জাতিক উচ্চ জাত বুলি ধৰি লোৱা হয়, শূদ্ৰসকলক নিজ জাত বুলি ধৰি লোৱা হয়।
তুমি যে ক্ষত্ৰিয় এই অহংকাৰটো এৰি দিয়া। ক্ষত্ৰি দেহ পায়া অনিত্য জানিয়া তোমার সেই দেহটো চাণ্ডালো অপিহি মুনি শ্ৰেষ্ঠ বিষ্ণু ভক্তি পৰায়ণা বিষ্ণু ভক্তি বিহীনস্য নিজ অপি সপসাধম। ক্ষত্ৰিয় বুলি তুমি দেহৰ এইবোৰ অনিত্য। ব্ৰাহ্মণ কুলত জন্ম হৈও মত ভকতি নকৰিব পাৰে। অন্য হাতে অনাচাৰী দুৰাচাৰীৰ কুলত জন্ম হৈও তেওঁলোক মোৰ ভক্ত হ'ব পাৰে। গতিকে সেইকাৰণে অৰ্জুনক কৈছে যে তুমি ক্ষত্ৰিয় তনু তোমাৰ তনুটো, কিন্তু ক্ষত্ৰিয় কুলত জন্ম হলেই তুমি শ্ৰেষ্ঠ নহয়। এইটো অনিত্য। এই সংসাৰৰ সুখ সকলো অনিত্য। আমাৰ জাত কুলৰ যি গৌৰৱ মা কৰো ধন জন যৌবন গৰ্বং হৰে নিমেষত কাল সৰবং। তুমি জাত কুল লৈ গৌৰৱ নকৰিবা, অহংকাৰ নকৰিবা। এইবোৰ নিত্য নহয়, অনিত্য। কতবাৰ তুমি চাগৈ ক্ষুদ্ৰ হৈ জন্ম হৈছা, হিচাপ নাই। অৰ্জুনক কৃষ্ণই এই কথাষাৰ কৈছিলে যে ইমং বিভ্যস্যতে যোগং প্ৰক্তবান মানব্যান বিভ্যসান মনবে প্ৰাহ মনোৰীক্ষা কবে ব্ৰবীত এবং পৰম্পৰা প্ৰাপ্ত মীমাংসা বিদুষ্য কালেন মহতা যোগ নষ্ট পৰন্তপ। যে মই এই কৰ্মযুক্তৰ কথা পূৰ্বত বিভ্যস্যতক কৈছিলো, অৰ্থাৎ সূৰ্যক। সূৰ্যই মনুক কৈছিলে, মনুৰ ইচ্ছা কবে হ'ব, মনুৱে ইচ্ছা খুব কৈছিলে। এইদৰে পৰম্পৰাগত ভাৱে চলি আহি সকালেন ইহ মহতা যোগ নষ্ট, কালৰ কুটিল গতিত সেই মহৎ যোগটোৰ কথা নাইকিয়া হ'ল। আৰু মই তোমাক সেই যোগটোৰ কথা এতিয়া পুনৰাই কম, নতুনকৈ কম। যোগটো তেতিয়া নাই, কৃষ্ণ জন্ম হোৱালে তাৰমানে দাপৰ যুগলৈ সেই কৰ্মযোগৰ কথা নষ্ট হৈ গৈছে। গতিকে সেই কৰ্মযোগ গীতাত কৈছে কৃষ্ণই। তেতিয়া অৰ্জুনৰ সন্দেহ হ'ল যে অপৰং ভৱত জন্ম পৰং জন্ম বিভস্যত কথম এটাত বিজানিয়াং তমাদ প্ৰক্তবানীতি। প্ৰভু তুমি, মই সিদিনা জন্ম হৈছো, সূৰ্য কিমান কোটি কোটি বছৰৰ আগত জন্ম। তুমি আকৌ কেনেকৈ কলা যে মই সূৰ্যক কৈছিলো, কেনেকৈ কলা? তেতিয়া গোসাঁই কৈছিলে বহু নিমি ব্যতীতানি জন্মানি তব সৰ্বসান্যহং বেদ সৰ্বাণি নতং বেদ পৰন্তপ। অৰ্জুন, তুমি আৰু মই এয়াই নহয়, বাৰে বাৰে আমি বহুবাৰ জন্ম হলো। তান অহং বেদ সৰ্বাণি, মই সেইবোৰ চব মোৰ মনত আছে, কেতিয়া জন্ম হৈছিলো, কি কৰিছিলো। কিন্তু নতং বেদ পৰন্তপ, তোমাৰ সেইবোৰ পাহৰি গলা, বহুবাৰ জন্ম হৈছা। গতিকে এইদৰে কত ঊৰ্ধ্বগতি কত অৰ্ধগতি তুমি এনেকৈ জন্ম হৈ আহিছা বাৰে বাৰে। আৰু এতিয়া তুমি যি ক্ষত্ৰিয় তনু পাইছা, এই তনুটো পুণ্য তনু, ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্য তনু পাই আছা। কিন্তু এই দেহটোৱে আচলতে তোমাক পুণ্যবান বুলি কব নোৱাৰে। চাণ্ডালৰ ঘৰত জন্ম হৈও তাৰমানে ক্ষত্ৰিয়ৰ কাম কৰিব পাৰে, ব্ৰাহ্মণৰ কাম কৰিব পাৰে। আকৌ ব্ৰাহ্মণ ক্ষত্ৰিয় কুলত জন্ম হৈও চাণ্ডালৰ কাৰ্য কৰা মানুহৰ সীমা সংখ্যা নাই। গতিকে এইবোৰ অনিত্য বুলি ভাবি লোৱা জাত পাতৰ বিচাৰটো। ঠিকে আছে। গতিকে আপোনাৰো নিজৰ আশ্চৰ্য মহিমা প্ৰকাশিলা ভগৱন্ত। এই টীকাকাৰে ভগৱন্ত কৃষ্ণই নিজে কোৱা কথাখিনি এই শাস্ত্ৰ টীকা ভাষ্য লিখাই সকলে এইদৰে টীকা ভাষ্য কৰি ভাঙনি কৰি
সহজ সৰলকৈ আমাক বুজিবৰ কাৰণে এইদৰে কৈছে যে কৃষ্ণই অৰ্জুনক এই কথাখিনি কৈছিলে আৰু এই কথাখিনি টীকাকাৰে ভাঙনি কৰি পেলাই আমাক কৈছে আৰু সেই টীকা ভাঙনি চাই পেলাই ৰত্নাকৰ শাস্ত্ৰত সেয়া অনুবাদ কৰিছে আমাৰ ৰামচন্দ্ৰ ঠাকুৰদেৱে। গতিকে যে কি নহওক আমি এটা সিদ্ধান্তত উপনীত হলোহি আজি যে ভগৱন্ত কৃষ্ণই কৈছে আমি কোনোবা মানুহক দুৰাচাৰ বুলি আচাৰ ভ্ৰষ্ট বুলি ভাবিব নালাগে। যদি তেওঁ প্ৰভু ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰে তেতিয়া অতি অনাচাৰীজনো যজ্ঞৰ পাত্ৰ পাতিব পৰা হয়। তেওঁ যজ্ঞ কৰাৰ সক্ষমতা তেওঁ আহি পৰে। এইটো গতিকে জাত কুল বিচাৰ আচাৰ অনাচাৰ এইবোৰৰ বিচাৰ ভকতৰ লগত নেখাতে। আৰু সেই কথা স্বয়ং ভগৱন্তই কৈছে যে মোৰ দুৰাচাৰ ভক্তও নষ্ট নহয়, সেইজন ভকতো অতি কৃতাৰ্থ হয়। আৰু এই কথাখিনি ভক্তি প্ৰদীপতো আছে আৰু আমাৰ গীতাৰো নৱম অধ্যায়ত এই কথাখিনি অতি সুন্দৰকৈ প্ৰভু ভগৱন্তই প্ৰকাশ কৰি গৈছে। গতিকে হ'ব, আমি আজি এটা সুন্দৰ কথা বুজি পালো আমাৰ ভক্তি ৰত্নাকৰ শাস্ত্ৰৰ জৰিয়তে যে আমি কাকো ভকতক ঘিণ কৰিব নালাগে। আৰু তাৰ প্ৰমাণটো অজামিলতেই আমি পাওঁ। অনাচাৰী দুৰাচাৰী আৰু অজামিলতকৈ নাই। আৰু সেইজন ব্ৰাহ্মণ কুলত জন্ম হৈও ভ্ৰষ্টাচাৰী হৈছিলে, কিন্তু তেওঁ পুত্ৰ উপচাৰে গোসাঁইক ডাকিলে, অৰ্থাৎ নাৰায়ণ নাম লৈয়ে গতি পাইছিলে। সেইটো এটা জ্বলন্ত উদাহৰণ। আৰু এই কথাখিনি প্ৰভু ভগৱন্তই অৰ্জুনক গীতাত কৈছিলে বুলি আমাক টীকাকাৰে ইতিমধ্যে জনাইছে। আৰু আমি এটা সুন্দৰ কথা আজি ভক্তি ৰত্নাকৰত বুজি পালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ দুয়োজনে সুন্দৰকৈ ব্যাখ্যা কৰিছে। তেওঁলোকলৈও মই ধন্যবাদ জনাইছো। গুৰুজনৰ কৃপা হৈছে আৰু কৃপা হ'ব। এইদৰে আগবাঢ়ি গৈ থাকক, ঈশ্বৰৰ কথা প্ৰচাৰ কৰক, প্ৰকাশ কৰক আৰু আপোনালোকো নিজে নিজে প্ৰতিষ্ঠিত হ'ব। ঈশ্বৰ যেনেকৈ তুমি জগ জীৱ তোমাকক পুজিলে মিলে আপোনাতে যায়। আপুনি ঈশ্বৰক তাৰমানে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰক, ঈশ্বৰৰ গুণ গাওক, তেতিয়া আপোনাৰ গুণো কোনোবাই গাব, ঈশ্বৰে গোৱাব। গতিকে আমাৰ মানুহ জন্ম হৈছো আমি, আমাৰ জন্মৰ উদ্দেশ্যই সেইটো। কোটি জন্ম অনন্তৰে জীৱে নৰ দেহ ধৰে যদি থাকে পুণ্যৰ সঞ্চয়। পায়া আছা জন্ম দিদি দেৱৰ বাঞ্ছনী ইটো আকোৱাবে ব্যৰ্থ কৰা কিক যত মহাযজ্ঞ দান কোটি শত তীৰ্থ স্নান হৰি নাম সবাতো অধিক। এভো নসম্পূজমতি কলিত নামে সেগতি জানি সবে এৰা নকাম। কৃষ্ণৰ কিংকৰ কবি ৰচিলে শংকৰে ছবি নিৰন্তৰে বোলা ৰাম ৰাম। গতিকে আমি জগতৰ জীৱন যিজন তেওঁক পুজিলে তেওঁৰ অংশ আমিও পাওঁ, কাৰণ আমি তেওঁৰে অংশ। গতিকে আপোনাকো আপুনি ভজন্তে কোন শ্ৰম। এই কথাটো যদি পৰমাৰ্থিক ৰূপে আমি জানো যে মই নিজকে বুজিছো, নিজে ভজিছো, মোৰ মনে আত্মাক ভজনা কৰিছে, এই ভাৱটো আমাৰ মনলৈ আহিলেই হ'ল। ঈশ্বৰক পুজিছো মানে আমাৰ নিজে নিজক পুজিছো, কাৰণ আমিও ঈশ্বৰৰ অংশ জীৱ।
আৰু আমাৰ কৰ্তব্য সিমানেই। আমি আহিছিলো স্তুতি কৰি আহিছিলো। যেতিয়া সংসাৰলৈ আহোঁ বেদৰ স্তুতিত আছেই সেয়া যে প্ৰভু আমি শৰীৰৰ ছয় চক্ৰ চিন্তই যিটোজন তাহাৰ গুচোৱা মৃত্যু ভয় নাৰায়ণ। প্ৰভু ছয় চক্ৰত যিসকল জ্ঞানমাৰ্গী লোকে নিৰ্গুণ ব্ৰহ্ম চিন্তা কৰিব পাৰে তেওঁলোকৰো মৃত্যু ভয় গুচে, কিন্তু আমি আকৌ সেইদৰে নোৱাৰো। আমাৰ কাৰণে তলৰ ফাঁকিহে। হৃদিগত কৰি হৰি সম্প্ৰতি তোমাক উপাসা কৰহো আমি সবে বেদজাক। আমি কিন্তু প্ৰভু জ্ঞানীসকলৰ কাৰণে নিৰ্গুণ ব্ৰহ্ম আমি ধ্যান কৰিব নোৱাৰো।